हेलो गाइस वेलकम बैक टू माय एक्सपेरिमेंट ब्लॉग আৰু একদম নতুন ৰূপত আজি আপোনালোকৰ আগত আকৌ আহিছো মানে বস্তু এটা মানে কি গাইস আজি পুৰা ফুললি এক্সাইটমেন্ট মই হৈ আছো কেলে মানে আজি অলপ এক্সপেৰিমেন্ট কৰিম ড্ৰোনৰ লগত আৰু কি এক্সপেৰিমেন্ট কৰিম সকলো চাই লব ধুনীয়াকৈ আপোনালোকে বেছি সাসপেন্স নিদো যেহেতু আপোনালোকে মোৰ হিডৰ এক্সপৰ্ট থাকে নহয় জানো আপোনালোকক মই সাসপেন্স দিলে মোৰ নিজৰে বেয়া লাগে আৰু সেই কাৰণে সাসপেন্স নিদিয়াকে খুলাখুলি কৈ দিছো আজি কৰিবলৈ গৈ আছো ড্ৰোনৰ লগত শপিং ইয়েস গাইস সঁচাকৈ কৈছো আজি কৰিবলৈ গৈ আছো এই ড্ৰোনটোৰ লগত শপিং কৰিব যাম আৰু গাইস খেলটো আৰম্ভ হ'ব আৰু ৰব প্ৰথমতে ভাতটো খাই লওঁ তাৰ পিছত খেলটো আৰম্ভ কৰিম আৰু অসমত থাকে মই প্ৰথম এনেকুৱা পাগল যি পাগলে এই কামটো কৰিব গৈ আছে আৰু গাইস ভাত পানী খাই ললো এটা ভাত পানী খোৱাৰ পাছত কিবা এটা খাই নহয় গুটখা জাতীয় বস্তু তেনেকুৱা বস্তু মই এটা খাবলৈ কাৰণে গৈ আছো আপোনালোকে চাই থাকিব ধুনীয়াকৈ আৰু গাইস মোৰ স্কুটিও তেল নাই দোকানলৈ গৈ সিগনেচাৰ বুলি কয় এটা খাই আহিম বুলি ভাবিছিলোঁ কিন্তু ষ্টাৰ্ট মাৰিছোঁ চেল্ফ মাৰিছোঁ কিবা মাৰিছোঁ ষ্টাৰ্ট হোৱা নাই তেল খতম তাৰপিছত এতিয়া সুখৰ কথা এয়ে যে মোৰ হাতত ড্ৰোন আছে ড্ৰোনৰ লগত সিগনেচাৰ আনিব যাম আজি ধুনীয়াকৈ চাওক কি হয় হ'ব বাপেকে খাইহে ক'ৰ পৰা কেনেকৈ কি কৰিম সকলো দেখুৱাম যিসকল নতুনকৈ আছে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বেল আইকন প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব ধামাকেদাৰ হ'বলৈ গৈ আছে মানে আজি ৭০,০০০ টকীয়া ড্ৰোন পানীত যাব নে ভাঙিব নে কি হ'ব তো চাওক চাই থাকক ধুনীয়াকৈ চাওক মানে পুৰা মানে এক্সাইটেড ভাঙিবলৈ নহয় শ্বপিং কৰিবলৈ চাই থাকক আৰু গাইস ফাৰ্ষ্ট অফ অল ধুনীয়াকৈ ছেটআপত ল'ব লাগিব নহয় জানো ড্ৰোনকেইটা ছেটআপ কৰি ল'ম তাৰপিছতে একদম শ্বপিঙলৈ যাম আৰু শ্বপিং কৰিম তো ফাৰ্ষ্ট অফ অল ধুনীয়াকৈ দেখুৱাম আৰু মোৰ ঘৰটো দেখুৱাম তাৰপিছতে মই ক'লৈ পঠিয়াম সেইটো দেখুৱাম চাই থাকিব মানে ভাতটো খাই দিয়াৰ পিছত মানে কিবা কিবি লাগি থাকে মুখখন চিগনেচাৰ এটা খাব পালেহে অলপ মানে ভাল লাগে যে তামোল নাই ন তামোল নাখাওঁ ন আমি সেইকাৰণে তামোলৰ বদলি সেইটো চলে আৰু মাজে মাজে সদায় নাখাওঁ দেই গাইছ সদায় খাওঁ বুলি আপোনালোকে নাভাবিব সদায় নাখাওঁ কেতিয়াবাহে খাওঁ আৰু দোকান ফালে কল কৰি কওঁ যে ড্ৰোন গৈ আছে এনেকৈ দি দিবি তো গাইছ এতিয়া দোকানী দাদাৰ লগত কথা পাতি আছোঁ মানে পাৰ্চেল লাগিব নহয় যি কি লাগে কৈ দিছোঁ লিষ্টটো যিহেতু ভাত খাই মেলি অলপ তামোলৰ অবিহনে ভাল নালাগে গতিকে সেইকাৰণে দোকান দাদাৰ লগত কথা একদম লাইনত আছে হেল্ল' ককাইদেউ এই শিখৰ এপেকেট দি দিব আমাৰ গৈ আছে টাইগাৰ গৈ আছে তো গাইছ আমাৰ মানে আদান প্ৰদান এনেকৈ হয় আমি মানে বাহিৰত ওলাই ৰ'দত আমি নাযাওঁ আমি ডাইৰেক্ট ঘৰৰ পৰা ড্ৰোন পঠাওঁ আৰু ধুনীয়াকৈ এতিয়া অন কৰি লওঁ তো ধুনীয়াকৈ ইয়াত আপুনি মোবাইলৰ ক্লিপটো চাওক আৰু গাইছ টেক আপ কৰিব লৈছোঁ ভিডিঅ'টো কৰি লৈছোঁ টেক আপ কৰিছোঁ তো এতিয়া আমি ধুনীয়াকৈ লৈ যাম আৰু দোকান ফালে তো গাইছ এয়া দেখিছে ড্ৰোনটো ওপৰত উৰি গ'ল আৰু এয়াই হৈছে আমাৰ ঘৰখন আপোনালোকে দেখি আছে তলত পুৰা ধুনীয়াকৈ এইখন ঘৰখন তাৰপিছত এতিয়া দোকান ফালে দি পঠাওঁ
তো দোকানফালে ঘূৰি ল'ব লাগিব প্ৰথমতে এক ৰাউণ্ড মাৰি লৈছোঁ কোনফালে কি আছে মানে এনেকৈ চাই লৈছোঁ অকণমান ওপৰত যাম অকণমান ওপৰত গৈ তো যাব গৈ আছোঁ তো গাইছ আহি একদম দোকানৰ ওচৰত পালোহি আৰু এতিয়া বৰ্তমান লেণ্ডিং কৰিম তাৰপিছতে বস্তুকেইটা লৈ আকৌ ৰিটাৰ্ণটো সোমাম ধুনীয়াকৈ এতিয়া জেগাটো চাই লৈছোঁ আগত তাৰপিছতে আপোনালোকে দেখিব পাৰিছে আৰু কেনেকুৱা পাইছে কেনেকুৱা নাই পোৱা আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব এতিয়া বৰ্তমান লেণ্ডিং জেগা মই বিচাৰি আছোঁ আৰু ভয় লাগিছে কিয়নো এইটো তাঁৰ চাৰ আছে তাঁৰবিলাকত লাগি গ'লে আৰু বেলেগ এটা হৈ যাব গতিকে অকণমান চাই চিতি নমাইছোঁ তলত আৰু এয়া লেণ্ডিং সৰু হওঁ অৱস্থাত আৰু দোকানফালে ঘূৰি দিলোঁ মুখখন ড্ৰোনত আৰু এয়া ভৱেন দা তাৰপিছতে প্ৰণৱ দা এতিয়া পূৰা দিব আৰু বস্তুটো প্ৰণৱ দা এয়া পূৰা এতিয়া হাতত লেণ্ডিং কৰিম ভগাই দিওঁ মই যাৰ লগত ফোনত কথা পাতিছিলোঁ সেইজন হাঁহি থকাজন তো তাৰ হাতত লেণ্ডিং হ'ল এতিয়া বৰ্তমান তাৰপিছতে তেখেতে মানে বান্ধি দিব আৰু এতিয়া টেপত ধুনীয়াকৈ টেপ লগাই কিবা লগাই ধুনীয়াকৈ দিব এয়া দেখিব পাৰিছে টেপ চেপ লগাই মাৰি দিছে আৰু ধুনীয়াকৈ এতিয়া পূৰা ওপৰত তাত চিপকাই দিবলৈ দিছোঁ ওপৰতে চিপকাই দিব এতিয়া বৰ্তমান তাৰপিছত ধুনীয়াকৈ এয়া আৰু বহুত ৰিস্কি হৈ যায় কিয়নো ইয়াত গছ পূৰা আছে গছ গছনি পূৰা একদম ভৰি আছে তাঁৰ আছে বহুত ডাঙৰ ডাঙৰ তাঁৰ আছে ইয়াতে আৰু লাগি গ'লেতো ডাইৰেক্ট একদম ফুটিয়ে থাকিব তেনেকুৱাত মানে পূৰা ভয় মানে তো আৰু ইয়াতে অথৰাইজেশ্যন জনো দেখুৱাই থাকে মই মানে কিবাকৈ আনলক কৰিলোঁ এতিয়া উৰাব পৰা পাৰ্মিশ্যনটো মই পালোঁ এতিয়া সেইটো কাৰণে সেইবিলাক কাৰবাৰ কৰি আছোঁ আৰু ধুনীয়াকৈ এয়া ওপৰত আকৌ টেকঅফ হ'লোঁ ৰিটাৰ্ণটো হোম প্ৰেছ কৰি দিলোঁ আকৌ ধুনীয়াকৈ এতিয়া আহিব এয়া ড্ৰোনটো আহি আছে আৰু অকণমান মই মানে ওলাই আহিছিলোঁ বাহিৰলৈ বৰ গৰম ভিতৰত নহয় জানো সেইকাৰণে মানে অলপমান ওলাই আহিলোঁ ওলাই আহি পেলাই গছৰ ছাঁৰ পৰা মই উৰুৱাই আছিলোঁ তাতে মানে বহুত কেইজন মানুহ আহি পেলাই ৰখি আছিলেহি মোৰ ওচৰত কিয়নো ড্ৰোন বোলা বস্তুটো চবেই চাবলৈ ইচ্ছা কৰে আৰু সেইকাৰণে মই উৰাই আছোঁ পূৰা মোৰ ওচৰত পৰা ধুনীয়াকৈ আহিছে মানুহবিলাক চাবলৈ তাৰপিছতে গাইছ একদম ধুনীয়াকৈ আৰু কি এক্সট্ৰিম লেভেলত কি কৰিব পাৰি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব ধুনীয়াকৈ মই সেইটোকে কৰিম এক্সপেৰিমেণ্টটো চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ আহিছে 1 মিনিট কেমেৰাটো খুলি আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ধামাকেদাৰ খাতাৰনাক ব্লগ আপোনালোকে দেখিব পাৰিব তো এতিয়া বৰ্তমান আহিলোঁ মই বাইপাছত কাম চলি আছে কাম আছিলে কাম চলি আছে তাৰপিছতে আহিলোঁ এতিয়া আজিৰ ব্লগটো যদি চাই ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি নাপাব অন্য এটা ব্লগত এনেকৈ ব্লগ পোৱাৰ প্ৰতিশ্ৰুতি বাই বাই জয় অসম জয় হিন্দ ভালদৰে থাকক সকলোৱে আহি আছোঁ আকৌ